আশাপথাৰৰ জীয়ৰী নম্ৰতা বৰাৰ ৰহস্যজনক দুৰ্ঘটনা ইতিমধ্যে 5টা দিনত ভৰি দিলে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটো মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাট চাংমাক এজন উচ্চপদস্থ আৰক্ষীৰ দ্বাৰা তদন্ত কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। লগতে অসম চৰকাৰে বিশেষভাৱে এই ঘটনাৰ তদন্ত কৰিব আৰু ইতিমধ্যে নম্ৰতাৰ পিতৃ ৰমেন বৰা ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নংপু থানাত। লগতে তেওঁ দিছপুৰ থানাতো এজাহাৰ দাখিল কৰিছে। এজাহাৰত আচলতে কি উল্লেখ আছে মই দেখুৱাইছোঁ। ইতিমধ্যে পৰিয়ালবৰ্গ ইতিমধ্যে শোকত ভাগি পৰিছে, কাৰণ আজি 5টা দিন পাৰ হ'ল আৰু সমগ্ৰ ঘটনা ৰহস্যৰ পৰা ৰহস্যাবৃত হৈ পৰিছে। বিভিন্ন আত্মীয় কুটুম্বে খবৰ লৈছে। পিতৃ মই দেখুৱাইছোঁ, তেওঁ ন্যায়ৰ আশাত এতিয়া আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে টুইট কৰিছিল, মেঘালয়ৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল যে এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ ঘটনা তদন্ত হওক আৰু অসম আৰক্ষীয়ে তদন্ত কৰিছে। ইতিমধ্যে দাদা হোৱাটছএপ যোগে আপুনি এজাহাৰ দিছে? তেনেকৈ দিছোঁ আৰু হেৰিকেও দিছোঁ আৰু তদন্ত হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে যথেষ্ট ক্ষিপ্ৰতাৰে আপুনি অনুৰোধ জনোৱাৰ পিছত মই তেখেতক অনুৰোধ কৰিলোঁ। পিতৃ আমি দেখুৱাইছোঁ, তেওঁ আমি আমনি নকৰে। আৰু আছে আত্মীয় কুটুম আছে, গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আহিছে তেওঁ খবৰ ল'বলৈ, আপোনাক ওচৰত বিচাৰিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যথেষ্ট ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, হোৱাটছএপ যোগে তেওঁ এজাহাৰো দাখিল কৰিছে। নহয়, আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু এই সময়ছোৱাত আমি উচিত তদন্তই বিচাৰোঁ আৰু পৰিয়ালটোৰ সৈতে দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে পদক্ষেপ গ্ৰহণ কৰিছে তৎপৰতাৰে তদন্ত সম্পূৰ্ণ হওক তাকে আশা কৰিছোঁ। নাই, বৰ্তমান সেই বিষয়ত তদন্ত হ'ব দিয়ক। আমি পৰিয়ালটোৰ কাষত থাকি তেখেতৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিছোঁ। তদন্ত প্ৰক্ৰিয়াই সকলো কথা আগবাঢ়িব।